শিৱ গোপাল মিশ্ৰ নেশ্যনেল কাউন্সিল ষ্টাফৰ ফালৰ পৰা দাবী জনোৱা হৈছে এখন পত্ৰ প্ৰেৰণ কৰা হৈছে দি কেবিনেট সেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এণ্ড চেয়াৰমেন নেশ্যনেল কাউন্সিল JCM কেবিনেট সেক্ৰেটাৰী ৰাষ্ট্ৰপতি ভৱন নিউ দিল্লী এই সম্পৰ্কত লিখা হৈছে লেটাৰখন ইমিডিয়েট কনষ্টিটিউশ্যন অফ 8 চেণ্ট্ৰেল পে কমিশ্যন ফৰ ৰিভাইজিং দি পে অৰ্থাৎ তাৎক্ষণিকভাৱে 8 পে কমিশ্যন গঠন কৰিবৰ কাৰণে লিখা হৈছে এলাৱেন্সেছ পেনশ্যন এণ্ড আদাৰ বেনিফিটছ অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ কেন্দ্ৰীয় চৰকাৰ চাকৰিয়ালৰ কাৰণে respected the 7 central pay commissions recommendation were implemented by the government 1/1/2016 অৰ্থাৎ 7 pay commission কাৰ্যকৰী হৈছিল 1/1/2016 পৰা however the demand of the staff side to the 7 CPC and subsequently to the government of India to revising the minimum pay to rupees 26,000 per month as on 1/1/2016 calculated on the basis of the various components অৰ্থাৎ এটা যেহেতু 2016 চনতেই 7 পে কমিশ্যন হ'ল গতিকে এতিয়া যেহেতু মুদ্ৰাস্ফীতি হৈছে বিভিন্ন ধৰণৰ বস্তুৰ দাম বাঢ়িছে আৰু সেই অনুৰূপে মিনিমাম যি বেসিক পে স্যালাৰি বৃদ্ধি কৰিবৰ কাৰণে আৰু বিভিন্ন ধৰণৰ এলাৱেন্স বিলাক বৃদ্ধি কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে যাতে অতি সোনকালে তাৎক্ষণিকভাৱে 7 পে কমিশ্যনৰ ঠাইত এতিয়া 8ম দৰমহা আয়োগ যাতে গঠন কৰা হয় আৰু বিভিন্ন ধৰণৰ দাবী আছে যে গভৰ্ণমেণ্ট ইটসেল্ফ সেজ দ্যাট দি ইনফ্লেশ্যন ইজ ইন দি ৰেঞ্জ অফ 4% to 7% অৰ্থাৎ মুদ্ৰাস্ফীতি 4% পৰা গৈ 7% হৈছে অন এভাৰেজ ইট শ্যাল বি about 5.5% এভাৰেজত 5.5% the post covid inflation is higher than pre covid levels এতিয়া কোভিডৰ পিছত ইনফ্লেশ্যনটো বা মুদ্ৰাস্ফীতিটো যথেষ্ট বাঢ়ি গৈছে গতিকে মুদ্ৰাস্ফীতি বাঢ়ি যোৱাৰ লগে লগে গতিকে চৰকাৰে বিভিন্ন ধৰণৰ এলাৱেন্স বিলাক বৃদ্ধি কৰিব লাগে সেই কাৰণে দাবী জনোৱা হৈছে যে অতি সোনকালে 8ম দৰমহা আয়োগ গঠন কৰিব লাগে কেন্দ্ৰীয় চৰকাৰ আৰু আপোনালোকে নিশ্চয় জানে কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰত যদি গঠন হয় তেতিয়া ৰাজ্য চৰকাৰ বিলাকেও তাক ইমপ্লিমেন্ট কৰে গতিকে যদি সেন্ট্ৰেল গভৰ্ণমেণ্টে অতি সোনকালে 8ম দৰমহা আয়োগ গঠন কৰে তাৰ কাৰণে যিখিনি পৰামৰ্শ দিয়া হৈছে কিখিনি ৰিভাইজ কৰিব লাগিব বিশেষতঃ বেসিক পে বৃদ্ধি কৰাৰ কাৰণে দাবী জনোৱা হৈছে মিনিমাম বেসিক পে বৃদ্ধিৰ দাবী ধৰা হৈছে আৰু বিভিন্নখিনি দাবী কৰা হৈছে আপোনালোকে নিশ্চয় স্ক্ৰিনত দেখিছে মূল কথাখিনি মই আপোনালোকলৈ আগবঢ়াই দিছো গতিকে খুব এটা গুৰুত্বপূৰ্ণ বিষয় আৰু যেহেতু 2026 চনত 10 বছৰ সম্পূৰ্ণ হৈ যাব গতিকে আৰু সময়ৰ লগে লগে ইট ইজ অলসো ৰিকমেন্ডেড দ্যাট দি মেট্ৰিক্স মে বি ৰিভিউড periodically without waiting of the long period of 10 years গতিকে মেট্ৰিক্সৰ অনুসৰি যে 10 বছৰ নোহোৱাকৈও তাৰ আগতেই দিবৰ কাৰণে দাবী জনোৱা হৈছে ইট ক্যান বি ৰিভিউড and revised on the basis of the accurate formula which takes into consideration অৰ্থাৎ নিৰ্দিষ্ট ফৰ্মুলা মতে 10 বছৰ আগতেই তাক কনসিডাৰেশন কৰিবৰ কাৰণে কৈছে আৰু এতিয়া যদি কনস্টিটিউশন হয় 8 পে কমিশ্যন তেতিয়া নিশ্চয় 26 চনৰ লৈকে 10 বছৰ হ'ব আৰু তেতিয়া তাৰ আগতে বা তেতিয়া লৈকে 8 পে কমিশ্যন দিব পৰা যাব গতিকে কনসিডাৰিং অল দি এবভ এসপেক্টস এণ্ড টুডেজ ৰিকুৱাৰমেন্টস অফ দি লাইফ এণ্ড অলসো দি attract qualified and talented candidates of the government service time has now to come up to immediate constitute 8 pay commission ধন্যবাদ